কৈছিলা যে আমাৰ 5% হে পঢ়িছে 10% হে পঢ়ি হৈছে কমেণ্টত জনাই দিবা যে তোমাৰ কিমান পাৰ্চেণ্ট পঢ়ি হৈছে তো মই আশা কৰিছোঁ সকলোৱে কমেণ্ট কৰিবা যদি এতিয়ালৈ 0% পঢ়ি হৈছে তেনেহ'লে ইয়াৰ পিছত গোটেইখিনি হৈ যাব আৰু কোনো পৰীক্ষা তোমালোকে ফেইল নোহোৱা ধুনীয়া মাৰ্কছ এটা পাবা 30 ওপৰতে পাবা 50 ভিতৰত আৰু যদি লাক ভাল থাকে তেনেহ'লে 50/50 পাই যাব পাৰা এই লেটাৰটো গড নেলছন মাণ্ডেলা এই টাইগাৰ ইন দ্য জু আমাণ্ডা লেটাৰ ৰাইটিং টেন্স আৰু ডিটাৰমিনাৰ্ছ এইখিনি হৈছে তোমালোকৰ চিলেবাছ আৰু এতিয়া আমি প্ৰথম ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ এই লেটাৰটো গড এই লেটাৰটো গডত বুজিব লগা কি আছে তাত লেন্সো থাকে আমাৰ মেইন কেৰেক্টাৰ তাৰপিছত বাকী ছাইড ৰোল হিচাপে আছে পোষ্ট মাষ্টাৰ তাৰপিছত পোষ্টমেন আছে আৰু লেন্সৰ ৱাইফ আছে তো সেইখিনি কেৰেক্টাৰে আছে তাতকৈ বেছি কেৰেক্টাৰ নাই আমাৰ এই চেপ্টাৰটোত মনত ৰাখিবা লেন্সো কোন হয় লেন্সো হৈছে এজন ফাৰ্মাৰ চ' লেন্সো ৱাজ এ প'ৰ ফাৰ্মাৰ হু লিভড উইথ হিজ ফেমিলি ইন এ হাউচ অন এ ল' হিল ইন এ ভেলী লেন্সৰ ঘৰটো ক'ত আছিল এটা হিলৰ ওপৰত আছিলে ল' হিল এটাৰ ওপৰত লেন্সৰ ঘৰটো আছে নেক্সট হি ৱাজ ভেৰি হোপফুল এজ হিজ ক্ৰপছ অফ কৰ্ণ ৱেৰ ৰাইপ এণ্ড প্ৰমিছ এ গুড হাৰ্ভেষ্ট লেন্সই মাকৈ খেতি কৰিছিলে আৰু খেতিখিনি একদম হাৰ্ভেষ্ট কৰিবৰ কাৰণে ৰেডি হৈ আছিলে মাথো কি লাগিছিলে এজাক বৰষুণ লাগিছিলে অল হি নিডেড ৱাজ ৰেইন এণ্ড হি এগাৰলি লুক এট দ্য স্কাই ফৰ ইট আৰু সি কি কৰিছিলে আকাশখনে চাই আছিলে ৰাতিপুৱাৰ পৰা হিজ প্ৰেয়াৰ ৱেৰ এনচাৰ্ড ৱেন ইট বিগেইন টু ৰেইন ডিউৰিং দ্য ডিনাৰ আৰু সিহঁতে যেতিয়া ডিনাৰ কৰি আছিলে বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে তো বৰষুণ পৰিবলৈ আৰম্ভ কৰি লেন্সো বহুত হেপী হৈ যায় কৈছে লেন্সো ৱাজ হেপী এণ্ড কল দ্য ৰেইন ড্ৰপছ নিউ কইনছ আৰু লেন্সৰ ৰেইন ড্ৰপছবিলাকক নিউ কইনছ বুলি কয় কইনছৰ লগত তুলনা কৰে কাৰণ যদি বৰষুণ ভালকৈ দিয়ে তেনেহ'লে খেতিও ভাল হ'ব আৰু খেতি ভাল হ'লে সি এইখিনি বেছি ভাল টকা পাব তো সেইটো কথাই কোৱা হৈছে সি কি কৈছে ৰেইন ড্ৰপছক নিউ কইনছৰ লগত তুলনা কৰিছে বিগ ড্ৰপ এজ 10 চেণ্ট পিচেছ এণ্ড স্মল ওৱানছ এজ 5 তাৰপিছত কি হ'ল ছাডেনলি দ্য ৱেডাৰ চেঞ্জ আৰু বৰষুণ দিয়ে আছিলে কিন্তু তেতিয়া কি হ'ল ৱেডাৰটো চেঞ্জ হৈ গ'লগৈ হেইল ষ্ট'নছ বিগেইন টু ফল এলং উইথ ষ্ট্ৰং উইণ্ড আৰু কি হ'ল লগতে হেইল ষ্ট'নছ পৰিবলৈ ধৰিলে হেইল ষ্ট'ন মানে হৈছে শিল বৰষুণ পৰা আৰম্ভ কৰিলে আমিও কেতিয়াবা দেখা পাওঁ যে বৰষুণৰ লগত কি হয় বৰফৰ সৰু সৰু টুকুৰাবিলাকো পৰে তো সেয়া পৰিবলৈ আৰম্ভ কৰিলে দ্য হেইলষ্টৰ্ম লাষ্টেড ফৰ এন আৱাৰ এণ্ড ডেষ্ট্ৰইড দ্য এণ্টায়াৰ ক্ৰপ আৰু কি হ'ল এঘণ্টাৰ কাৰণে তেনেকুৱা নিচিনা হেইলষ্টৰ্ম পৰি থাকিলে বৰষুণৰ লগত আৰু কি হ'ল গোটেই খেতিখিনি তাৰ বৰবাদ হৈ গ'ল নাথিং ৱাজ লেফ্ট ইন দ্য ফিল্ড আৰু ফিল্ডত একো বাচা নাছিলে যিমানখিনি খেতি আছিলে লেন্সৰ গোটেইখিনি বৰবাদ হৈ গ'লগৈ হেইলষ্টৰ্মৰ কাৰণে তাৰপিছত নেক্সট তোমালোকে 8 নম্বৰ পইণ্টটো চোৱা লেন্সো এণ্ড হিজ ফেমিলি ৱেৰ ডিভাষ্টেটেড ৰিয়েলাইজিং দে হেড ন' ফুড এণ্ড ন' মানি ফৰ দ্য ইয়েৰ এহেড আৰু খাবলৈও একো নাছিলে নেক্সট একদম বছৰটো সিহঁতে এনেকুৱাকৈ চলিব লাগিব ষ্টিল লেন্সো হেড ফেইথ ইন গড হি বিলিভ গড উড হেল্প হিম ইন দিয়াৰ টাইম অফ নিড আৰু লেন্সো বিলিভ কৰিছিলে যে ঈশ্বৰে নিশ্চয় তেওঁক সহায় কৰিব বেলেগ কোনেও সহায় নকৰিলে ঈশ্বৰে কমচে কম সহায় কৰিবই নেক্সট হি ৰোট এ লেটাৰ টু গড আস্কিং ফৰ 100 pesos টু ছাৰ্ভাইভ এণ্ড ৰিচ' দ্য ক্ৰপছ তো ইয়াত লেন্সই কি কৰিছিলে ঈশ্বৰলৈ এখন চিঠি লিখিছিলে আৰু চিঠিখনত লেন্সো ঈশ্বৰৰ পৰা 100 pesos বিচাৰিছিলে যাতে সি আকৌ খেতিখিনি লগাব পাৰে তাৰ নেক্সট তোমালোকে 11 নম্বৰটো চোৱা দ্য পোষ্ট মাষ্টাৰ এণ্ড এমপ্লয়িজ ৱেৰ ছাৰপ্ৰাইজ বাই লেন্সোজ ফেইথ বাট টাচ বাই ইট আৰু যেতিয়া পোষ্ট মাষ্টাৰে চিঠিখন পঢ়িছিলে পোষ্ট মাষ্টাৰে তেতিয়া ছাৰপ্ৰাইজ হৈ গৈছিলে যে লেন্সই ঈশ্বৰৰ ওপৰত ইমান বিশ্বাস কৰে আৰু পোষ্ট মাষ্টাৰ লেন্সৰ এই বিশ্বাসটো ভাঙিব বিচৰা নাছিলে আৰু পোষ্ট মাষ্টাৰ ভাবে যে লেন্সক সহায় কৰিব লাগিব তাৰপিছত কি কৰিলে চোৱা টু হেল্প হিম দে কালেক্টেড মানি এমং দেমছেল্ভ আৰু পোষ্ট অফিচৰ এমপ্লয়িজৰ মাজতে পইচাখিনি কালেক্ট কৰা হ'ল আৰু পোষ্ট মাষ্টাৰে নিজৰ এটা চেলাৰী পাৰ্টো দি দিলে আৰু টোটেল কিমান পইচা গোট খালে চোৱা 70 pesos গোট খালে আৰু সেইটোকে সিহঁতে লেন্সক পঠাই দিলে চোৱা লেন্সৰ ৰিচিভ দ্য মানি এণ্ড ৱাজ নট ছাৰপ্ৰাইজ লেন্সৰ যেতিয়া পইচাখিনি পালে লেন্সৰ কিন্তু ছাৰপ্ৰাইজ হোৱা নাছিলে কাৰণ লেন্সৰ ইয়াত চিয়'ৰ হৈ আছিলে যে ঈশ্বৰে নিশ্চয় তেওঁক ৰিপ্লাই দিবই তাৰপিছত নেক্সট তোমালোকে চোৱা 13 লেন্সৰ ৰিচিভ দ্য মানি এণ্ড ৱাজ নট ছাৰপ্ৰাইজ এণ্ড হি ফুলি ট্ৰাষ্টেড গড বাট হি ৱাজ এংগ্ৰি টু চি 30 pesos ৱেৰ মিছিং এণ্ড এজিউম ডেট দ্য পোষ্ট অফিচ ষ্টাফ হেড ষ্টলেন ইট আৰু কি কৰিলে লেন্সৰ উল্টা 30 pesos কম পায় এংগ্ৰিহে হ'ল আৰু ভাবিলে যে এই 30 pesosটো নিশ্চয় পোষ্ট অফিচৰ এমপ্লয়িজবিলাকে নিশ্চয় চুৰ কৰিছে আৰু কি ক'লে চোৱা হি ৰোট আনাডাৰ লেটাৰ টু গড আস্কিং দ্য ৰিমেইনিং 30 pesos আৰু লেন্সই কি কৰিলে আন এখন চিঠি লিখিলে য'ত সি 30 pesos বিচাৰিছিলে গডৰ পৰা বাট ৱাৰ নট টু চেণ্ড ইট থ্ৰু দ্য পোষ্ট অফিচ কলিং দ্য এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুক আৰু কি কৰিলে আৰু ক'লে যে যদি সেই 30 pesosটো দিয়ে তেনেহ'লে পোষ্ট অফিচৰ জৰিয়তে দিব বাধা কৰিলে কাৰণ পোষ্ট অফিচৰ এমপ্লয়িজখিনি চুৰ হয় তো তেনেকুৱা নিচিনাকৈ কৰি দিলে লেন্সই আৰু ইয়াত যদি এতিয়া ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কথা যদি কওঁ কোনখিনি ইম্পৰ্টেণ্ট হয় তেনেহ'লে এই কুৱেশ্যনখিনি চব এইখিনি কুৱেশ্যন মানে খুবেই ৰিপিট হৈ থাকে আৰু এইটো তোমালোকৰ যিহেতু ইউনিট টেষ্ট এক্সাম হয় তেনেহ'লে এইখিনিৰ পৰা অহা চান্স মেক্সিমাম হয় মেক্সিমাম জেগাত মানে স্কুলে পাতিব মাত্ৰ 5খনমান ডিষ্ট্ৰিক্টতহে তোমালোকৰ ডিষ্ট্ৰিক্ট বৰ্ডে এক্সামটো কণ্ডাক্ট কৰিব সেইটো কাৰণে যদি তোমালোকৰ স্কুলৰে হয় তেনেহ'লে এনেকুৱা কুৱেশ্যন দিব আৰু ডিষ্ট্ৰিক্ট বৰ্ডতো কিন্তু এনেকুৱা নিচিনা কুৱেশ্যন থাকিব কিছুমান কি থাকিব হোৱাট ডিড লেন্সো হোপ ফৰ হোৱাই ডিড লেন্সো চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ হাউ ডিড দ্য ৰেইন চেঞ্জেছ হোৱাট হেপেন টু লেন্সোজ ফিল্ড আৰু হোৱাট ৱেৰ লেন্সোজ ফিলিং ৱেন দ্য হেইল ষ্টপ তো এইখিনি কথা তোমালোকে চাবা অকণমান ইম্পৰ্টেণ্ট আছে এইখিনি মানে বৰকৈ ৰিপিট হৈ থাকে আৰু যোনখিনি মই অলৰেডি বুজাই দিলোঁ তোমালোকক চেপ্টাৰটোৰ কথা অলৰেডি আমি বুজাই দিলোঁৱে তো সেইখিনি বস্তু মনত ৰাখিলেতো যেনেকুৱা প্ৰশ্নই নিদিয়াকৈ তোমালোকে কৰি থৈ আহিব পাৰিবা কাৰণ চামাৰীটো অলৰেডি আমি ডিছকাছ কৰিলোঁৱে কি হৈছিলে চেপ্টাৰটোত
মানে মুঠতে তোমালোকে জানিব লাগিব পোষ্টমাষ্টাৰ লেন্সক কেনেকৈ সহায় কৰিছিলে, লেন্সৰ যেতিয়া খেতি বৰবাদ হৈ গৈছিলে লেন্সৰ কেনেকুৱা ফিল কৰিছিলে আৰু লেন্সৰ খেতি কেনেকৈ বৰবাদ হৈ গৈছিলে গৈ, সেই গোটেইখিনি কথা জানিলে হ'ল। তোমালোকে যেনেকুৱা প্ৰশ্ন নুসুধক কিয় লিখি থৈ আহিব পাৰিবা। তো ইয়াতে আমাৰ কমপ্লিট হৈছে এই লেটাৰ টু গড। নেক্সট এতিয়া আমি যাম এই টাইগাৰ ইন দ্য জু। এই টাইগাৰ ইন দ্য জু চেপ্টাৰটো সহজে হয়, তোমালোকে নিশ্চয় পাৰিবা। তো হাজ আমি চাওঁ যে এই টাইগাৰ ইন দ্য জুৰ পৰা আমি কি চাব লাগিব। তো ইয়াতে মই দেখাইছোঁ তোমালোকক এই টাইগাৰ ইন দ্য জু। তো ইয়াত প্ৰথম চামাৰীটো আমি চাম আহা। দ্য পয়েম শ্ব'জ এ টাইগাৰ কেপ্ট ইন এ জু পেচিং ইন এ স্মল কেজ। তো ইয়াত ষ্টৰিটো দেখুওৱা হৈছে যে টাইগাৰ এটা জুত বন্দী হৈ আছে, এটা কেজত সোমাই আছে, পিঞ্জৰা এটাত বন্দী হৈ আছে। নেক্সট তোমালোকে চোৱা হি ৱাক চাইলেণ্টলি উইথ ৰেজ হিডেন উইথিন হিম। তো ইয়াত টাইগাৰটোৱে মনে মনে খোজকাঢ়ি আছে নিজৰ কেজটোৰ ভিতৰতে, আৰু ইয়াত ৰেজ মানে হৈছে খং, যদিও তাৰ ভিতৰত বহুত খং ভৰি আছে, কিন্তু সি মনে মনে খোজকাঢ়ি আছে, কাৰণ তাৰ খং থাকিলেও চব মিছা, সি একো কৰিব নোৱাৰে, সি এটা বন্দী হৈ আছে। দ্য টাইগাৰ কম্পেয়াৰ্ছ দিছ উইথ দ্য টাইগাৰ্ছ নেচাৰেল হেবিটেট দ্য ৱাইল্ড। আৰু কি কৰিছে পইণ্টে, কবিজনে কি কৰিছে কম্পেয়াৰ কৰিছে এই পিঞ্জৰাত বন্দী হৈ থকা টাইগাৰটোক এটা জংঘলত মুকলিভাৱে ঘূৰি ফুৰা টাইগাৰ এটাৰ লগত। ইয়াত তোমালোকে চোৱা ইন দ্য ৱাইল্ড দ্য টাইগাৰ শুড বি হাইডিং ইন লং গ্ৰাছ হাণ্টিং ডিয়াৰ্ছ নিয়েৰ এ ৱাটাৰ হোল। যদিহে টাইগাৰটো কি হ'ল হয়, যদি জংঘলত থাকিল হয় তেনেহ'লে দীঘল দীঘল ঘাঁহবিলাকৰ মাজত সি লুকাই থাকিলে হয়, আৰু কি কৰিলে হয় সি হৰিণা চিকাৰ কৰিলে হয়, যিবোৰ এনিমেলে কি কৰিলে হয় ৱাটাৰ হোলৰ ওচৰত পানী খাবৰ কাৰণে আহে। তো এইটো কুৱেশ্যন এটা সোধে হোৱাট ইজ ৱাটাৰ হোল, আৰু টাইগাৰটোৱে তাত কি কৰিব, টাইগাৰে কি কৰে ৱাটাৰ হোলবিলাকৰ ওচৰত লুকাই থাকে, আৰু যেতিয়া হৰিণা বা বেলেগ কিবা জন্তু যেতিয়া পানী খাবৰ কাৰণে আহে তেতিয়া টাইগাৰে কি কৰে চিকাৰ কৰে। তো সেই কথাটো ইয়াত কোৱা হৈছে হি শুড বি ৰ'ৰিং এণ্ড ফ্ৰাইটেনিং পিপল নিয়েৰ জংগল ভিলেজ। আৰু জংঘলৰ ওচৰত যিবিলাক গাঁও আছে সেই গাঁওবিলাকৰ মানুহবিলাকক ভয় খোৱালে হয়। বাট ইনষ্টিড দ্য টাইগাৰ্ছ ষ্ট্ৰেংথ ইজ কনফাইণ্ড উইথিন দ্য কংক্ৰিট ৱাল অফ দ্য জু। কিন্তু তাকে নহয়, কি হৈছে টাইগাৰটো বন্দী হৈ আছে, কংক্ৰিট ৱালৰ ভিতৰত বন্দী হৈ আছে জুৰ ভিতৰত, আৰু সেইটো কাৰণে তাৰ ষ্ট্ৰেংথখিনি থাকিলেও কিন্তু এতিয়া কোনো কামৰ নহয়। হি ৱাকছ বেক এণ্ড ফৰ্থ ইন হিজ কেজ ইগন'ৰিং দ্য পিপল ৱাটছিং হিম। আৰু যিবিলাক ভিজিটৰ আহে জুত সি সেইবিলাক ইগন'ৰ কৰে, আৰু নিজৰ কেজটোৰ ভিতৰতে সি খোজকাঢ়ি থাকে। নেক্সট তোমালোকে চোৱা দ্য পইণ্ট শ্ব'জ দ্য টাইগাৰ্ছ এংগাৰ এণ্ড হেল্পলেছনেছ থ্ৰু হিজ চাইলেঞ্চ। তো ইয়াত যে টাইগাৰ চাইলেণ্ট হৈ আছে পইণ্টে কি কৈছে, সেই চাইলেঞ্চটোৱে কি বুজাইছে যে টাইগাৰটোৰ বহুত খঙো উঠি আছে কিন্তু সি একো কৰিব নোৱাৰে, সেইটো কাৰণে কৈছে সি হেল্পলেছ হয়, সি একো কৰিব নোৱাৰে, সি তাৰ ভিতৰত ফাঁচি আছে, তাৰ চিটুৱেশ্যনটোৱে তেনেকুৱা হৈ আছে। নেক্সট চোৱা এট নাইট হি হিয়াৰ্ছ দ্য চাউণ্ড অফ পেট্ৰলিং কাৰ্ছ এণ্ড ৰিমেইনছ এৱেক। আৰু ৰাতি কি কৰে পেট্ৰলিং কাৰ্ছ মানে যিবিলাক কাৰ ঘূৰি ফুৰে, মানে জু অথৰিটিছৰে সেই কাৰ্ছবিলাক হয়, সেইখিনি দি চোৱা হয় যে এনিমেলবিলাক ঠিকে আছে নে নাই, সেয়া মাতে সি লাষ্ট শুনা পায়। আৰু কি হয় চোৱা, আৰু ৰাতিটো সি সাৰে থাকে, হি ষ্টেয়াৰ্ছ এট দ্য চাইনিং ষ্টাৰ্ছ। সি কি কৰে তৰাবিলাক চাই, এ চিম্বল অফ হিজ লষ্ট ফ্ৰীডম, যোনটোৱে কি দেখায় যে তাৰ যোনটো ফ্ৰীডম আছিলে সেইটো হেৰাই গ'লগৈ। দ্য পয়েম কণ্ট্ৰাষ্ট দ্য ৱাইল্ড ফ্ৰীডম অফ দ্য টাইগাৰ উইথ ছেড কেপটিভিটি ইন এ জু। আৰু ইয়াত পয়েমটোত কি কৰা হৈছে দুটা টাইগাৰৰ মাজত কম্পেয়াৰ কৰা হৈছে। মেইন থিমে হৈছে সেইটো, এটা হৈছে টাইগাৰটো বন্দী হৈ আছে, আনটোত টাইগাৰটো একদম ফ্ৰীলি ঘূৰি ফুৰিছে। টাইগাৰ এতিয়া কি কৰিব লাগিছিলে, জংঘলত থাকিব লাগিছিলে, চিকাৰ আদি কৰি ফুৰিব লাগিছিলে, কিন্তু আচলতে এতিয়া সি কি কৰি আছে, সি জু ভিতৰত বন্দী হৈ আছে। তাক ভিজিটৰবিলাকে চাব আহে, সি ইগন'ৰ কৰি দিয়ে সিহঁতক, আৰু ৰাতি সি কি কৰে গাড়ী মটৰৰ মাত শুনি সি ৰাতি সাৰে থাকে। ইট কনভেজ এ মেছেজ এবাউট এনিমেল ৰাইটছ এণ্ড দ্য ক্ৰুৱেলিটি অফ কিপিং ৱাইল্ড এনিমেল ইন কেজেছ। এনিমেলবিলাক আনি যে জুত থোৱা হয়, তো সেইটো সিহঁতৰ ওপৰত অত্যাচাৰ কৰা হোৱা বুলিহে কোৱা হৈছে, মানে আচলতে সিহঁতবিলাকে মুকলিভাৱে ঘূৰি ফুৰাটোৱে বেছি ভাল হয় সিহঁতৰ কাৰণে। নেক্সট তোমালোকে চোৱা হোৱাট ইজ এ ৱাটাৰ হোল, হোৱাই শুড দ্য টাইগাৰ বি হাইডিং ইন ইট। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে। এই ৱাটাৰ হোল ইজ এ স্মল পণ্ড লাইক ৱাটাৰ চ'ৰ্চ হোৱেৰ এনিমেল কাম টু কুৱেঞ্চ দেয়াৰ থ্ৰাষ্ট। ৱাটাৰ হোল কি হয়, ৱাটাৰ হোল মানে এটা সৰু পুখুৰীৰ নিচিনা জেগা এডোখৰ য'ত কি কৰে এনিমেলবিলাকে পানী খাবৰ কাৰণে আহে, আৰু টাইগাৰে কি কৰে তাতে লুকাই থাকে, যাতে যদি হৰিণাবিলাকে পানী খাবৰ কাৰণে আহে তেনেহ'লে সি ধৰিব পাৰে। প্লাম ডিয়েৰবিলাক যেতিয়া আহিব পানী খাবৰ কাৰণে সি তেতিয়া ধৰিব পাৰিব, সেইটো কাৰণে সি তাতে লুকাই থাকে। তো ইয়াৰ লগতে আমাৰ এই টাইগাৰ ইন দ্য জু চেপ্টাৰটো কমপ্লিট হৈছে, ইমান টান নহয়, এইটো ইজিয়ে হয়, এইটো তোমালোকে পাৰিবা। তো নেক্সট যেতিয়া আমি নেলছন মাণ্ডেলা চেপ্টাৰটোলৈ যাম, এইটো ডাঙৰো আছে, কিন্তু তাত যোৱা আগতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা দিবলৈ আছে। যদি তোমালোকে ইংলিছত দুৰ্বল হৈ আছা, ইংলিছত টিউশ্যন আদি ল'ম বুলি ভাবি আছা, তেনেহ'লে তোমালোকে আমাৰ লগত জইন কৰিব পাৰিবা। অভিযান 2027 বেটছত তোমালোকে জইন হ'ব পাৰিবা, য'ত আমি ইংলিছৰ গোটেইবিলাক চেপ্টাৰৰ ওৱান শ্বট দিম, টেষ্ট পেপাৰ্ছ আদি ছল্ভ কৰাম, তোমালোকক নোটছ আদি দিয়া হ'ব, আৰু 1-to-1 ছাপোৰ্ট। আৰু আজিও মই যোনখন PDF-ৰ পৰা তোমালোকক পঢ়াই আছোঁ সেইখন হৈছে আমাৰ শেষ ৰাতি খেল PDF-খনৰ পৰা, য'ত তোমালোকে ৰাইটিং ছেকশ্যন পাবা, মেইন বুকৰ গোটেইখিনি আছে, ছাপ্লিমেণ্টাৰী বুক আছে, গ্ৰামাৰ আছে, MCQ আছে, আৰু নিউ পেটাৰ্ণ। তো এই গোটেইখিনি তোমালোকে আমাৰ এই PDF-খনত পাই যাবা। PDF-খন যদি লোৱা, যোনখন PDF দি আজি মই তোমালোকক পঢ়াই আছোঁ, সেইখন PDF-ত গোটেই মেট্ৰিক পৰীক্ষালৈ অহা গোটেইখিনি চেপ্টাৰৰ চিলেবাছ আছে, আৰু ধুনীয়াকৈ ছল্ভ কৰাই দিয়া হৈছে, গ্ৰামাৰ পাৰ্টটো দিয়া হৈছে, ৰাইটিং পাৰ্টটো দিয়া হৈছে। অকল 149 ৰুপিছতে তোমালোকে এই গোটেই PDF-খন লৈ ল'ব পাৰিবা। আৰু PDF-খন যদি আছে তেনেহ'লে ভিডিঅ'টো নাচালেও হ'ব তোমালোকে, কাৰণ তোমালোকে তাতে পাই যাব গোটেইখিনি। আৰু 499ৰ টিউশ্যনতো তোমালোকে জইন হ'ব পাৰিবা। মাত্ৰ 500 টকাত তোমালোকে গোটেই বছৰটোৰ কাৰণে আমি ইংলিছ ছাবজেক্টটো কমপ্লিট কৰাই দিম, য'ত তোমালোকে টেষ্ট আদিও দিব পাৰিবা, MCQ আমি গোটেই দি দিম, নিউ পেটাৰ্ণৰ
MCQ গোটেইবিলাক চেপ্টাৰৰ বাবে সাপ্লিমেণ্টাৰীৰ বাবে আৰু লগতে ইম্পৰ্টেণ্ট PDF আদিও পাই থাকিবা আজি ইম্পৰ্টেণ্ট PDF আদি দিয়ে মই তোমালোকক পঢ়াই আছোঁ তো যোনখন তোমালোকে এতিয়া বৰ্তমান চাই আছা ভিডিঅ'টো সেইখন এখন PDF দিয়ে পঢ়োৱা হৈছে আৰু এই গোটেইখিনি তোমালোকে আমাৰ বেটছত পাই যাবা তাৰোপৰি কিছুমান নিউ পেটাৰ্ণৰ কুৱেশ্যন আহিব যেনেকৈ কেৰেক্টাৰ স্কেটছ অফ লেন্সো ডেছক্ৰাইব দ্য পোষ্টমাষ্টাৰ এজ প্ৰেজেণ্টেড ইন দ্য ষ্টৰী হাউ ডিড দ্য হেইলষ্টৰ্ম এফেক্ট লেন্সো তো তেনেকুৱা নিচিনা আমি এক্সট্ৰা কুৱেশ্যন কিছুমানো কৰাম যোনখিনি তোমালোকৰ কিতাপত নাই কিন্তু আমাৰ বেটছত জইন হ'লে এই গোটেইখিনি তোমালোকক কৰাই দিয়া হ'ব তোমালোকে যদি জইন হোৱা হ'ব পাৰিবা কাৰণ আজিকালি বস্তুবিলাক চেঞ্জ হৈছে এতিয়া বহুতে বৰ্তমান মোক কমেণ্ট আদি কৰি থাকে যে ছাৰ স্কুলত একো বুজি নাপাওঁ তো তেনে ক্ষেত্ৰত আমি তোমালোকৰ বাবে অকল 500 টকাতে গোটেই বছৰটো কভাৰ কৰাই দিয়াকৈ কোৰ্চ এটা লৈ আনিছোঁ ইংলিছৰ গোটেইখিনি বস্তু তোমালোকক মই শিকাই দিম একো টপিক বাদ নাযায় আৰু তোমালোকে ইংলিছত এটা ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা আমাৰ যোনটো বেচ হয় তাত মই গোটেইখিনি চেপ্টাৰ অলৰেডি কৰাই দিলোঁ যোনখিনি তোমালোকৰ ইউনিট টেষ্টত আহিব তোমালোকে যদি জইন হোৱা আজিও যদি জইন হোৱা তেনেহ'লে তোমালোকে গোটেইখিনি ভিডিঅ' ওৱান শ্বট পটককৈ চাই দিব পাৰিবা আৰু তোমালোকে একদম প্ৰিপেৰেশ্যন কমপ্লিট কৰি ল'ব পাৰিবা তাত মই লাইন বাই লাইন পঢ়াই যাওঁ গোটেইখিনি লাইন ধুনীয়াকৈ বুজাই দিওঁ তো তেনেকৈ যদি তোমালোকে জইন হ'ম বুলি ভাবিছা 500 টকা গোটেই বছৰটোৰ কাৰণে হয় বহুতে ভাবে যে ছাৰ 500 টকা মাহে মাহে দিব লাগিব নেকি মাহে দিয়া দৰকাৰ নাই 500 টকাটো গোটেই বছৰৰ কাৰণে হয় আৰু 500 টকাৰ এই বেচটো ল'লে চব নোটছ আদি ফ্ৰীতে তোমালোকে পাবা এই নম্বৰটো কণ্টেক্ট কৰিবা 6003744242 তো যিসকল ষ্টুডেণ্ট সঁচাকৈ মেট্ৰিক পৰীক্ষাৰ বাবে চিৰিয়াছ আছে আশা কৰিছোঁ তোমালোকক বেটছৰ ভিতৰত লগ পাম বুলি তো মেছেজ কৰিবা হোৱাটছএপত জইন হ'লে বাকী অহা ভিডিঅ'টো কণ্টিনিউ কৰোঁ এতিয়া আমাৰ নেলছন মেণ্ডেলা চেপ্টাৰটো আমি কমপ্লিট কৰিব লাগিব নেলছন মেণ্ডেলা চোৱা কি আছে নেলছন মেণ্ডেলা ডেছক্ৰাইব দ্য হিষ্টৰিক ডে অফ 10 মে 1994 এই ডেটটো মনত ৰাখিবা দেই ডেটটো খুবেই ইম্পৰ্টেণ্ট হয় when he was sworn in as the first black president of democratic South Africa নেলছন মেণ্ডেলাই সাউথ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেছিডেণ্ট হৈছিলে ডেম'ক্ৰেটিক সাউথ আফ্ৰিকাৰ কেতিয়া হৈছিলে 10 মে 1994 দ্য ইনগ্ৰেশ্যন চেৰিমনি টুক প্লেচ এট ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া এই প্ৰশ্নটো সোধা হয় যে ক'ত হৈছিলে চেৰিমনিটো ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া এইটো মনত ৰাখিবা এটেণ্ডেড বাই মেনি গ্ল'বেল ডিগনিটেৰিজ দ্য লাৰ্জেষ্ট চাৰ্চ গেথাৰিং ইন চাউথ আফ্ৰিকান হিষ্টৰী আৰু চাউথ আফ্ৰিকাত তেনেকুৱা নিচিনা মানুহ কেতিয়াও গোট খোৱাই নাছিলে সেইদিনাৰ সমান নেক্সট তোমালোকে চোৱা দ্য অকেজন চিম্বলাইজ দ্য এণ্ড অফ এপাৰ্থেইড এণ্ড দ্য বাৰ্থ অফ নন ৰেচিয়েল ডেম'ক্ৰেটিক চাউথ আফ্ৰিকা এইটো মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় এই লাইনটো ফাৰ্ষ্ট নন ৰেচিয়েল ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট হৈছিলে চাউথ আফ্ৰিকাত আৰু কি হৈছিলে এপাৰ্থেইড এটা বহুত বেয়া ছিষ্টেম এটা আছিলে য'ত কি কৰে হোৱাইট মানুহবিলাকে ব্লেক মানুহবিলাকক ডিছক্ৰিমিনেট কৰিছিলে কালাৰৰ ওপৰত বেছ কৰি আৰু যেতিয়া ফাৰ্ষ্ট নন ৰেচিয়েল ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট হ'ল চাউথ আফ্ৰিকা তেতিয়া সেইটোৰ এণ্ড হৈ গ'লগৈ এপাৰ্থেইড পলিচিৰ এণ্ড হৈ গ'লগৈ মাণ্ডেলা হাইলাইটেড দ্য ছাফাৰিং এণ্ড ছেক্ৰিফাইচ অফ কাউণ্টলেছ পেট্ৰিয়টছ হু ফট ফৰ ফ্ৰীডম এণ্ড জাষ্টিছ লগতে কি কৈছে ফ্ৰীডম ফাইটাৰ্ছসকলক হাইলাইটো কৰিছে মাণ্ডেলাই স্পীচ দিয়াৰ আগতে তাৰপিছত কি কৈছে চোৱা হি ডিক্লেয়াৰ ডেট নেভাৰ এগেইন চেল ইট that this beautiful land will ever experience oppression of one by another আৰু আগতে যে হোৱাইট মানুহবিলাকে ব্লেক মানুহবিলাকক অপ্ৰেছ কৰিছিলে আৰু তেনেকুৱা নিচিনা যাতে আৰু কেতিয়াও নহয় তো সেই কথাটো নেলছন মেণ্ডেলাই কৈছে আৰু অকল সেই বুলিয়ে নহয় বেলেগ কোনো ধৰণৰ অপাৰেশ্যনে যাতে আফ্ৰিকাত আৰু নহয় নেক্সট তোমালোকে চোৱা দ্য ইভেণ্ট ৱাজ মাৰ্ক বাই এ মিলিটেৰী এয়াৰ শ্ব' ডিছপ্লেইং দ্য চাউথ আফ্ৰিকান নেশ্যনেল ফ্লেগ কালাৰ্ছ ইন দ্য স্কাই আৰু ওপৰত জেট প্লেনবিলাকে উৰিছিলে আৰু কোনটো কালাৰ শ্ব' কৰিছিলে চোৱা আফ্ৰিকান ফ্লেগত যি কালাৰ আছিলে সেইখিনি শ্ব' কৰা হৈছিলে তো সেইটো কিন্তু কিতাপত আছে তোমালোকে চাই ল'বা দেই আফ্ৰিকান ফ্লেগত কি কালাৰ আছে সেইটো কিন্তু MCQত সোধে এ শ্ব' অফ লয়েলটি টু ডেম'ক্ৰেচি আৰু সেই মিলিটেৰী এয়াৰ শ্ব'টো যে হৈছিলে সেইটো কি ৰিপ্ৰেজেণ্ট কৰে সেইটোৱে লয়েলটি ৰিপ্ৰেজেণ্ট কৰে চোৱা এ শ্ব' অফ লয়েলটি টু ডেম'ক্ৰেচি নেক্সট 7 নম্বৰ পইণ্টে চোৱা মাণ্ডেলা ডেছক্ৰাইব ডুৱেল নেশ্যনেল এন্থেম বিং প্লেড হোৱাইটবিলাকে চাউথ আফ্ৰিকাৰ নেশ্যনেল এন্থেম কোনটো গাইছিলে এনক'চি চিকলেল আই আফ্ৰিকা সেইটো গাইছিলে আৰু ব্লেকবিলাকে কি গাইছিলে ডাইচ ৰেমটো গাইছিলে তো এই দুটাই কিন্তু চাউথ আফ্ৰিকাৰ নেশ্যনেল এন্থেম আছিলে আৰু এই দুটাই গোৱা হৈছিলে চিম্বলাইজিং ইউনিটি এণ্ড ৰিকাউঞ্চিলিয়েশ্যন তো সেইটো মনত ৰাখিবা তোমালোক ডাইৰেক্টলি সুধি দিব যে চাউথ আফ্ৰিকাৰ দুটা নেশ্যনেল এন্থেমৰ বিষয়ে তোমালোক সুধিব পাৰে নামখিনি লিখিব লাগিব He recalled the harsh system of racial domination created in the early 20th centuries which had now been overthrown তো সেই এপাৰ্থেইড ছিষ্টেমটো কথাই কোৱা হৈছে কেতিয়া বনোৱা হৈছিলে সেই ছিষ্টেমটো 20th century মানত আৰু এতিয়া কি হৈছে এতিয়া সেইটো অভাৰথ্ৰন কৰি দিয়া হৈছে সেইটো এতিয়া উঠাই পেলোৱা হৈছে আৰু সেইটো ছিষ্টেম এতিয়া আৰু নাই মাণ্ডেলা একনলেজ দ্য কাৰেজিয়াছ লিডাৰ অফ ফ্ৰীডম ষ্ট্ৰাগলছ লাইক অলিভাৰ টেম্বো ৱাল্টাৰ চিচিলু এণ্ড আদাৰ্ছ আৰু নেলছন মেণ্ডেলাই বাকীবিলাক সাহসী লিডাৰৰ প্ৰশংসা কৰিছে যেনেকৈ অলিভাৰ থাম্বো ৱাল্টাৰ চিচিলু আৰু বাকীবিলাকৰো হি এমফেচাইজ দ্য ট্ৰু কাৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিয়াম্ফ অভাৰ ইট তো এই কথাটো খুবেই ইম্পৰ্টেণ্ট হয় কাৰেজ মানে কি হয় নেলছন মেণ্ডেলাৰ মতে হৈছে কাৰেজ মানে এবচেঞ্চ অফ ফিয়াৰ নহয় ভয় নলগাটো কিন্তু সাহস নহয় ভয় চবৰে লাগে কিন্তু সেই ভয়ৰ ওপৰত যোনে বিজয় কৰিব পাৰিব সিয়ে আচলতে সাহসী হয় সেই কথাটোৱে কোৱা হৈছে যে কাৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিয়াম্ফ অভাৰ ইট নেক্সট তোমালোকে চোৱা হি বিলিভ ডেট ন' ওৱান ইজ বৰ্ণ হেটিং আদাৰ্ছ এণ্ড লাভ কেন বি টট এণ্ড লাৰ্ণ
তো ইয়াত কোৱা হৈছে যে কোনো মানুহে জন্মৰ পৰা মানুহক হেট কৰি ডাঙৰ নহয়, মানুহক আন এজন মানুহক মৰম কৰাও কিন্তু শিকাব পৰা যায় আৰু মানুহে শিকিব পাৰে, সেই কথাটো কোৱা হৈছে। Mandela talk about the twin obligation every man has toward his family and his community nation. তো এইটো কুৱেশ্যন কিন্তু আহে যে টুইন অব্লিগেশ্যন কি কি আছিলে। এটা আছিলে যে টুৱাৰ্ডছ হিজ ফেমিলি, আনটো আছিলে টুৱাৰ্ড হিজ কমিউনিটি বা নেশ্যন। সেইটো মনত ৰাখিবা, খুবেই ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কছ পাই যাবা তোমালোকে ডাইৰেক্টলি। নেক্সট হয় ইন এপাৰ্থাইড এৰা চাউথ আফ্ৰিকাছ ফুলফিলিং বোথ অব্লিগেশ্যন ৱেৰ ইম্পচিবল। আৰু এই দুটাই অব্লিগেশ্যন মানে হৈছে ৰেছপনচিবিলিটি বা জিম্মেদাৰী বুলি যে আমি কওঁ, সেই দুটাই কিন্তু ফুলফিল কৰাটো ইম্পচিবল আছিলে সেয়া আগৰ টাইমত, এপাৰ্থেইডৰ টাইমত। হি ডেছক্ৰাইব হাউ হিজ পাৰ্চনেল হাংগাৰ ফৰ ফ্ৰীডম টাৰ্ণ ইনটু এ কালেক্টিভ ষ্ট্ৰাগল ফৰ ফ্ৰীডম অফ অল পিপল। প্ৰথম সি অকল নিজৰ বাবে ফ্ৰীডম বিচাৰিছিলে, কিন্তু শেষত গৈ কি হ'ল, সি গোটেই সকলো তাৰ দেশৰ মানুহখিনিৰ বাবে ফ্ৰীডম বিচৰা ষ্টাৰ্ট কৰিলে। নেক্সট হয় মণ্ডেলা কনক্লুডেড ডেট ফ্ৰীডম ইজ ইনডিভিজিবল। আৰু মণ্ডেলাই কৈছে যে ফ্ৰীডমটো ইনডিভিজিবল হয়। দ্য অপ্ৰেছাৰ এণ্ড অপ্ৰেছ বোথ নিড টু বি লিবাৰেটেড। ইয়াত কোৱা হৈছে এজন মানুহ যিজন মানুহৰ ওপৰত অত্যাচাৰ কৰা হয় বা মানুহজনক দবাব চেষ্টা কৰা হয়, সেইজন মানুহটো ফ্ৰী নহয়। তাৰোপৰি যিজন মানুহে আন এজন মানুহক ওপৰত অত্যাচাৰ কৰে বা তেওঁক দবাব চেষ্টা কৰে, সেইজন মানুহ ফ্ৰী নহয়। বোথ নিড টু বি লিবাৰেটেড। আৰু দুজন মানুহকে লিবাৰেট কৰিব লাগিব, মানে ফ্ৰী কৰিব লাগিব। এণ্ড বোথ আৰ দ্য প্ৰিজনাৰ্ছ অফ হেট্ৰেড এণ্ড ইনজাষ্টিছ। আৰু দুইজনে কি হয়, প্ৰিজনাৰ হয়। কিহৰ বন্দী হৈ আছে দুজন মানুহে? হেট্ৰেড আৰু ইনজাষ্টিছৰ বন্দী হৈ আছে।